অসমৰ এখন আদৰ্শ বিদ্যালয় 100% উত্তীৰ্ণেৰে উজলিল এখন শিক্ষানুষ্ঠান। বিগত বৰ্ষৰ দৰে এই বৰ্ষও উৎকৃষ্ট ফলাফলৰ ধাৰা অক্ষুণ্ণ ৰাখিলে বিদ্যালয়খনে। এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত। এয়া বজালীৰ নিত্যানন্দ শংকৰদেৱ শিশু বিদ্যা নিকেতন। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শংকৰদেৱ শিশু বিদ্যা নিকেতনে পুনৰ এক গৌৰৱোজ্জ্বল সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। শিশু শিক্ষা সমিতিৰ অন্তৰ্গত শিক্ষানুষ্ঠানখনে পূৰ্বৰ দৰে এই বৰ্ষও নিজৰ উৎকৃষ্ট ফলাফলৰ ধাৰা অক্ষুণ্ণ ৰাখি 100% উত্তীৰ্ণ নিশ্চিত কৰিছে। এইবেলি বিদ্যালয়খনৰ পৰা মুঠ 62 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে 2জনে ডিষ্টিংশ্যন লাভ কৰাৰ লগতে 7জনে লাভ কৰিছে ষ্টাৰ নম্বৰ। ইয়াৰোপৰি 49 গৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত আৰু 4জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। উল্লেখ্য যে এইবেলিও বিদ্যালয়খনত তৃতীয় বিভাগ বা ফেইলৰ সংখ্যা 0। ইফালে লেটাৰ মাৰ্কৰ ক্ষেত্ৰতো বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। অসমীয়াত 20জনে, ইংৰাজীত 1জনে, গণিতত 16জনে, সাধাৰণ বিজ্ঞানত 19জনে, সমাজ বিজ্ঞানত 2জনে, সংস্কৃতত 24জনে, হিন্দীত 1জনে আৰু এডভান্স বিষয়ত 6জনে লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। এই সাফল্যটো আমি আমাৰ পৰিচালনা সমিতিৰ লগতে আমাৰ আচাৰ্য তথা ছাত্ৰ ছাত্ৰী অভিভাৱকসকলকে মই ধন্যবাদ জনাইছোঁ। এই সফলতাৰ ক্ষেত্ৰত প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ নিকেতনত 62জন আছিল। 62জনৰ আমাৰ 58জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ছেকেণ্ড ডিভিজন 4জনে পাইছে। 59 পইণ্টত তেনেকুৱাকৈ পাইছে। আৰু আমাৰ লক্ষ্য সৰ্বাংগীন বিকাশ, ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত সহায় কৰা। গতিকে সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে শাৰীৰিক ক্ষেত্ৰত নাইবা আমাৰ খেলৰ ক্ষেত্ৰতো এই বছৰ আমাৰ শাৰীৰিক খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিবলৈ সক্ষম হৈছে। এজন ছাত্ৰ ঋত্বিক ৰোশন দাস বুলি, তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ সোণেশ্বৰ কলিতা, সম্পাদক জীৱৰাজ ভূঞা, সহ সম্পাদক ভূপেন খাটনিয়াৰ আৰু প্ৰধান আচাৰ্যা বন্দনা দেৱী চৌধুৰীয়ে সকলো ছাত্ৰ ছাত্ৰীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকে সংবাদ মাধ্যমত কয় যে এই সফলতা কেৱল ছাত্ৰ ছাত্ৰীৰ অধ্যাৱসায়ৰ ফল নহয়, ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিষ্ঠা, অভিভাৱকৰ সহায় সহযোগিতা আৰু বিদ্যালয়খনৰ শৃংখলাবদ্ধ শিক্ষা ব্যৱস্থাৰো বিশেষ অৱদান আছে বুলি মন্তব্য কৰে। বিদ্যালয়খনৰ এই সফলতাই অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে আন শিক্ষানুষ্ঠানসমূহকো উৎসাহিত কৰিব বুলি মত প্ৰকাশ কৰে। আমাৰ নিকেতনৰ প্ৰধান লক্ষ্য হৈছে যে প্ৰতিজন ল'ৰা ছোৱালীকে ইয়াৰ পৰা আমি প্ৰথম বিভাগত উত্তীৰ্ণ কৰাব লাগে। এইটো আমাৰ মূল মটো। আৰু সেই অনুযায়ী আমি পাৰজমানে আমাৰ আচাৰ্যসকলে চেষ্টা চলায়। আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই যিটো মূল মটোটো কৃতকাৰ্য কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰে। আৰু কষ্ট কৰি আমি প্ৰায় কেইবাবাৰো 100% ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছোঁ। এইবাৰ আমি 94% ছাত্ৰ ছাত্ৰীয়ে 100% ফাৰ্ষ্ট ডিভিজন পাইছে। মাত্ৰ 4জন ল'ৰাই পইণ্ট ছামথিঙৰ কাৰণে তেওঁলোকে ফাৰ্ষ্ট ডিভিজন নাপালে। এইটো আমাৰ দুখ থাকি গ'ল এইবাৰ। আৰু এই নিকেতনখনৰ মূল উদ্দেশ্য হৈছে যে এই বৃহত্তৰ অঞ্চলটোত আমি এটা শৈক্ষিক প্ৰতিযোগিতা আমি বিচাৰিছোঁ নিকেতনৰ জৰিয়তে। ইয়াৰ লগত থকা যিকেইখন চৰকাৰী বিদ্যালয় আছে, এই আটাইকেইখন বিদ্যালয়কে আমি সদায় আহ্বান জনাওঁ যে আপোনালোকে আমাৰ লগত শৈক্ষিক দিশত আপোনালোকে প্ৰতিযোগিতা কৰক। আৰু প্ৰতিযোগিতা কৰি যাতে নিতান্ত অঞ্চলটোৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক দিশত আগবাঢ়ি যাব পাৰে, তেনেকুৱা আহ্বান আমি এটা আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰী যিবোৰ প্ৰতিষ্ঠান আছে, শৈক্ষিক শিক্ষা প্ৰতিষ্ঠান আছে, সেই শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষকসকলক, ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে নিত্যানন্দ শংকৰদেৱৰ লগত শৈক্ষিক প্ৰতিযোগিতা কৰিব লাগে। আৰু গোটেই বৃহত্তৰ নিত্যানন্দ অঞ্চলৰ এটা শৈক্ষিক যিখন মানচিত্ৰ, এই মানচিত্ৰত নিত্যানন্দ অঞ্চলৰ নাম যুগমীয়া কৰি ৰাখিব লাগে। আমি বহুত চেষ্টা কৰি আমাৰ আচাৰ্যসকলক আমি প্ৰথমতে ইয়াৰ কাৰণে ধন্যবাদ দিবই লাগিব। এই সফলতাৰ ফলত স্থানীয় ৰাইজৰ মাজত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলোৱে বিদ্যালয়খনৰ আগন্তুক দিনবোৰতো অধিক সাফল্য কামনা কৰিছে। অসমীয়া প্ৰতিদিন,
ডিজিটেল সংবাদ বজালি।